আজি কাতি বিহু লখিমীক আদৰিবলৈ পথাৰত জ্বলোৱা হ'ব এগছি বন্তি। কণ কণ মইনাহঁতে গধূলি তুলসীৰ তলত গাব, তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। আজি কাতি বা কঙালী বিহু। কৃষক সমাজৰ কাৰণে এই বিহুৰ বিশেষ তাৎপৰ্য আছে। বহাগ জেঠ মাহৰ পৰা মূৰৰ ঘাম মাটিত পেলাই মাটি চহাই শাওণ ভাদমহীয়া কঠীয়া ৰুই এটা পৰ্যায়ত কৃষিকৰ্ম আগুৱাই গৈ থাকে। ইমান কষ্টৰ বিনিময়ত এই প্ৰাপ্তিৰ আশালৈ আজিৰ দিনটোত কাতি বিহু উদযাপন কৰে। মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা সোণগুটিয়ে এই সময়খিনিত দেখা দিয়ে। কৃষকৰ মন প্ৰাণ ব্যাকুল হয়। সেয়েহে কৃষকে বিভিন্ন বাধা বিঘিনিৰ মাজতো এই কাতি বিহু উদযাপন কৰে। কৃষক ৰাইজে আজিৰ দিনটোত পথাৰত গৈ ধাননি পথাৰডৰা চোৱা চিতা কৰাৰ লগতে সন্ধ্যালৈ ধাননি পথাৰত চাকি বন্তিৰ লগতে আকাশ বন্তিও জ্বলায়। ঘৰৰ গৃহিণীয়ে ভঁৰাল পাকঘৰৰ গোহালিত চাকি বন্তি জ্বলাই আধ্যাত্মিকভাৱে। কোভিডৰ এই দুৰ্যোগৰ মাজতো বিশেষ নহলেও অনুষ্টুপীয়াকে হলেও ঘৰৰ গৃহিণীয়ে বনাইছে লাৰু পিঠা। এয়াই কাতি বিহু আৰু বাপতি সাহোন বিহু। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ 9 24x7। শৰৎ মানেই যেন উৎসৱৰ বতৰ। এই শৰতৰ আগমনৰ লগে লগে ধৰাৰ বুকুত প্ৰাণ পাই উঠে কৃষকৰ সপোনবোৰ। কৃষকৰ হৃদয় পথাৰত ঘেৰ ধৰে সোণোৱালী শস্যই। থুনুক থানককৈ হাঁহি মাৰে পথাৰত কৃষকৰ সপোনবোৰে। এই শৰৎ ঋতুৰ আগমনৰ লগে লগে অসমীয়া ৰাইজৰ বাপতি সাহোন কাতি বিহুৱে সন্তৰ্পণে ভুমুকি মাৰে অসমীয়াৰ প্ৰাণত। আজি কাতি বিহু। অসমীয়া জাতিৰ প্ৰাণৰ তিনি বিহুৰ এটি বিহু এই কাতি বিহু। বিশেষকৈ অসমীয়াৰ চহা জীৱনৰ প্ৰাণ কৃষকসকলৰ বিশেষ প্ৰাসংগিকতা আছে এই কাতি বিহুৰ সৈতে। সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰা কৰোনা মহামাৰীৰ বাবে অসমীয়া ৰাইজে পালন কৰিব নোৱাৰিলে চেনেহৰ ৰঙালী বিহুটি। কা আন্দোলনে সমগ্ৰ অসমক তোলপাল কৰাৰ পৰিপ্ৰেক্ষিতত ভোগালীৰ আনন্দক ভোগ কৰাৰ পৰা বিৰত থাকে অসমবাসী ৰাইজ। সম্পূৰ্ণ পৰম্পৰা আৰু ৰীতি নীতিৰ মাজেৰে কাতি বিহুক উদযাপন কৰা দেখিবলৈ পোৱা গ'ল টিয়কৰ এখন ভিতৰুৱা গাঁও আমতল গাঁৱত। যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা বহু নিলগৰ এই গাঁওখনত আজি দেখিবলৈ পোৱা গ'ল বাপতি সাহোন কাতি বিহু উদযাপনৰ কিছু পৰম্পৰাগত দৃশ্য। তুলসীৰ তলত চাকি জ্বলাই গাঁওবাসীয়ে উদযাপন কৰিছে চেনেহৰ কাতি বিহুটি। কাতি বিহুৰ তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰি বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা মহামাৰীক নিৰ্মূলৰ বাবে ভগৱানৰ ওচৰত আশীষ বিচাৰিছে গাঁওবাসী ৰাইজে। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24x7 যোৰহাট। লেজাই কলা খোৱা বহু পথাৰত নজ্বলে কাতি বিহুৰ চাকি। কিয় নজ্বলে চাকি, উক্ত সন্দৰ্ভত চাওঁচোন আহক নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। আজি কাতি বিহু। ৰাজ্যজুৰি কৃষক সমাজে পালন কৰিব কাতি বিহু। পৰম্পৰা অনুসৰি পথাৰত জ্বলিব চাকি। কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকে পৰম্পৰাগতভাৱে বিহু পালন কৰাৰ সময়ত ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ লেজাই কলাখোৱা অঞ্চলৰ কৃষক ৰাইজে এইবাৰ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পথাৰত জ্বলাব নোৱাৰিব চাকি। লেজাই কলাখোৱা বহু কেইখন গাঁৱৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়াও আছে পানীৰ তলত। বিগত বৰ্ষত হোৱা দুটাকৈ বানৰ পাছতে যেন উক্ত অঞ্চলৰ ৰাইজৰ জীৱনলৈ নামি আহিল কাল ধুমুহা। পথাৰৰ পৰা পানী নকমিল, তাতে আকৌ ধাৰাবাহিক হৈছে বৰষুণ। তাৰ বাবে খেতি কৰিব নোৱাৰিলে কৃষকসকলে। বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লেজাই কলাখোৱাৰ বিস্তীৰ্ণ অঞ্চল বানে প্লাবিত কৰি পেলোৱাৰ পাছত পানী শুকোৱাৰ লগে লগে বৃহৎ অঞ্চল দুটাৰ একাংশ কৃষকে বিভিন্ন উৎসৰ পৰা কঠীয়া সংগ্ৰহ কৰি পথাৰত ৰোপণ কৰিছিল যদিও দ কলাখোৱাকে ধৰি কেইবাখনো গাঁৱৰ কৃষকৰ শ শ বিঘা কৃষিভূমি চন পৰি ৰল। ইফালে কিছুদিন অঞ্চল দুটাৰ ৰাইজ পানীৰ পৰা মুক্ত হৈছিল যদিও বিগত মাহ কেইটাত কেইবাটাও ধৰি দি থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু চেঁচা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নতুনকৈ চৰকাৰে 22 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা ভগ্ন মথাউৰিয়েদি পুনৰ পানী সোমাই বুঢ়াই পেলাইছে কৃষিপথাৰ। ফলত হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়া পানীত।
ফলত উদং পথাৰত নজ্বলে কাতি বিহুৰ হেঁপাহৰ চাকি গছ। এই সকল দুৰ্ভৰিকে কৃষকৰ কথা চিন্তা কৰিবলৈ সময় হ'বনে জনপ্ৰতিনিধি তথা চৰকাৰৰ? পলাশত জানিছে ন খেতি পথাৰ নাই কাতি বিহুত কেনেকৈ চাকি তাকি লগাম তাকে মানে কি ক'ম আৰু এতিয়া আপোনালোকক জনাম ন কোনো মানুহে খেতি কৰিব নোৱাৰিলে নোৱাৰিলে সেইটো কাৰণে মানে এতিয়া বানপানী হৈ গ'ল এতিয়া বানপানী আহি আছে দেখিছে এইবছৰ অলপ বেছিকৈ হ'ল এইবছৰ বেছি হৈ গ'ল এইটো মানে ডুবিলে আকৌ এই টিঙত এই নতুনকৈ বনোৱা ৰিং বান্ধেদি পানী সোমাই আহিলে সেইটো কি ওপৰেদি বগাও নাই কিন্তু থাকিলে আৰু বাকী তাৰপিছত উপায় নাই খবৰ ল'বলৈ মানুহবিলাক আহিছে নাই কৃষি বিভাগৰ মানুহবিলাক আপোনালোকে যে খেতি কৰিব নোৱাৰিলে আহিছিলে মানে ওপৰে চাই আমাকতো আজিলৈকে একো দিয়া নাই খেতি কৰিব পৰা নোৱাৰিলে যে তাৰ বিনিময়ত একো সহায় কৰা নাই ন সহায় কৰা নাই কিন্তু চাউলটো দিছে আৰু খালি কি যে ফ্ৰীকৈ দি আছে আৰু টকীয়া চাউলটো ফ্ৰীকৈ দি আছে ঠিক আছে এনেকৈও মাহে 20 কেজি দিয়ে তাৰ ইয়াতকৈ যিটো পায় নাই ঘৰে সেইটো ফ্ৰীকৈ দি আছে পইচা চইচা লোৱা নাই কিন্তু সেইটোৱে আমাৰ একো ৰেহাই দিছে আৰু অন্যটো একো ৰেহাই দিয়া যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ নাও। আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ। তামোলপুৰৰ উত্তৰাঞ্চলত ভাৰত ভূটান সীমান্তত বন্যহস্তীৰ মুক্ত বিচৰণ। হাতীয়ে তহিলং কৰিলে 100 বিঘাৰো অধিক ধান খেতি। আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দৈনিক দীৰ্ঘ সময়ে অৱস্থান বন্যহস্তীৰ। বাক্সাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰিকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱে গ্ৰাম্য অঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা 2 শতাধিক বন্যহস্তীৰ এটা জাকে বিগত 9-10 দিন ধৰি মেনকা চাহ বাগিচাৰ সমীপত কালা নদীৰ পাৰত আশ্ৰয় লৈ আছে। বনৰীয়া হাতীৰ জাকটোৱে কালি নিশা চেঁচাপানী গাঁৱত প্ৰৱেশ কৰি উৰে নিশা উপদ্ৰৱ চলায়। প্ৰায় 100 বিঘা ধান খেতি খাই গছকি বিনষ্ট কৰিছে হাতীৰ জাকটোৱে। কপালৰ ঘাম মাটিত পেলাই কৰা খেতি বিনষ্ট হোৱাত মূৰে কপালে হাত দিছে কৃষক ৰাইজে। হাতীৰ জাকটোৱে নিশা গাঁওখনত প্ৰৱেশ কৰাৰ লগে লগে গাঁওখনত হোৱা দোৱা লাগে আৰু আতংকময় পৰিৱেশ সৃষ্টি হয়। স্থানীয় ৰাইজে জুইৰ মলা জ্বলাই টিন কাঁহী বাতি বজাই হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰিও বিফল হয়। হাতীৰ জাকটোৱে উৰে নিশা উপদ্ৰৱ চলাই পুৱতি নিশা মেনকা চাহ বাগিচাৰ মাজেদি গৈ পুনৰ কালা নদীৰ পাৰত বাগাজুলি অঞ্চলত অৱস্থান কৰি আছে। বন বিভাগৰ লোকে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা চলাইছে যদিও বৃহৎ হাতীৰ জাকটোক খেদি পঠিয়াব পৰা নাই। সমগ্ৰ অঞ্চলটোতেই বৰ্তমান সৃষ্টি হৈছে এক আতংকময় পৰিৱেশ। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। যোৰহাট চহৰ কাষৰীয়া নিজ বালিগাঁও নিবাসী শিক্ষক কৃষক তথা বিশিষ্ট শিল্পী ইন্দ্ৰজিৎ বৰাই অসমীয়া ৰাইজৰ বাপুতি খাহোন কাতি বিহুৰ তাৎপৰ্য এনেদৰে কয় আমাৰ সাংবাদিকৰ আগত। নমস্কাৰ, মই আজি অসমীয়া জাতিক তথা সমগ্ৰ অসমবাসীক কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাতি বিহু সাধাৰণতে কঙালী বিহু বুলি কোৱা হয় আৰু কাতি বিহুৰ এটা বিশেষ তাৎপৰ্য আছে। কৃষক সমাজৰ বাবে কাতি বিহুটো অতি গুৰুত্বপূৰ্ণ। মূল কথা হ'ল যে আমাৰ প্ৰত্যেকজন কৃষকে বহাগ জেঠ মাহৰ পৰা মাটি চহ কৰি শাওণ ভাদমহীয়া কঠীয়া ৰুই এটা পৰ্যায়ত কৃষি কৰ্ম চলাই গৈ থাকে আৰু ইমান কষ্টৰ বিনিময়ত এটা প্ৰাপ্তিৰ আশা লৈ পেলাই আজিৰ দিনটোত কাতি বিহু উদযাপন কৰা হয়। কিয়নো এই কাতি মাহৰ সময়ছোৱাতে সেই যিসকল কৃষকে সমগ্ৰ সময়ছোৱা কষ্ট কৰি খেতি পথাৰত কৰিছিল, সেই খেতি পথাৰত ধানবিলাকৰ পৰা গেৰ ফাটি লখিমী ওলায়, অৰ্থাৎ ধান ওলায়, যাক আমি সোণগুটি বুলি কওঁ। গতিকে এই লখিমী ওলোৱাৰ মুহূৰ্তটোত এটা প্ৰাপ্তিৰ আশা লৈ পেলাই কৃষকসকলে আনন্দৰ অনুভূতি এটা তেওঁলোকৰ মনত জাগ্ৰত হয় আৰু সেইটোৱেই বিহু। আৰু প্ৰত্যেকজন কৃষকে ইতিমধ্যে আজি ৰাতিপুৱাই নিজৰ নিজৰ কৃষি ক্ষেত্ৰত গৈছে আৰু কৃষি পৰিদৰ্শন কৰিছে, ক'ত ক'ত কেনেকুৱা পৰ্যায়ত ধান উৎপাদিত হৈছে, ওলাইছে ইত্যাদিবিলাক প্ৰত্যেক ঘৰ মানুহৰ কৃষকসকলে আজি চাইছেগৈ। আৰু লগে লগে কিন্তু সন্ধিয়া সময়লৈ প্ৰত্যেকজন কৃষকে তেওঁলোকৰ কৃষি ক্ষেত্ৰবিলাকত ধূপ ধূনাৰ লগতে বিভিন্ন ধৰণৰ বন্তি প্ৰজ্বলন কৰে, চাকি বন্তি প্ৰজ্বলন কৰে আৰু
লখিমী বা সোণগুটি আদৰিবৰ বাবে এইটো এটা প্ৰথম পদক্ষেপ। লগে লগে কিন্তু তাত এটা বিজ্ঞানসন্মত কাৰণো আছে। যিহেতু এই সময়ছোৱাত পথাৰত কৃষকসকলে কৰা ধানৰ উৎপাদন হয়, গেৰ মেলে, ধানৰ পৰা ধানৰ থোক ওলায়, সেই সময়ছোৱাতে কিন্তু বিভিন্ন কীট পতংগ, গান্ধী পোককে আৰম্ভ কৰি সকলোবিলাক সেই ধাননি পথাৰত গেৰবিলাকত পৰেহি বা কৃষিটোক নষ্ট কৰিব বিচাৰে। এই যে ধূপ ধূনা বা বন্তি প্ৰজ্বলন কৰে, ইয়াৰ জুইত জাহ গৈ সেই পোক পতংগবিলাক নাইকিয়া হয় বা কিছু পৰিমাণে তেওঁলোকৰ আক্ৰমণ কমে। এইটো এটা কাৰণ। তাৰ উপৰিও সন্ধিয়া সময়ত প্ৰত্যেক ঘৰ মানুহৰ গৃহিণীয়ে নিজৰ নিজৰ ভঁৰাল ঘৰত আৰু তেওঁলোকৰ পাকঘৰত, গোহালি ঘৰত প্ৰত্যেকতে পবিত্ৰভাৱে এটা আধ্যাত্মিক চিন্তাৰে ধূপ ধূনা চাকি বন্তি জ্বলায়। আৰু প্ৰত্যেক ঘৰ মানুহলৈকে ওচৰ চুবুৰীয়া কণ কণ ল'ৰা ছোৱালীবিলাক আহে, তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰাৰ্থনা গায়, তুলসীৰ তলত বহি প্ৰাৰ্থনা গাই ধূপ ধূনা জ্বলায় আৰু লগে লগে তুলসীৰ তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনুষৰ ধৰে, এনেকুৱা ধৰণৰ বিভিন্ন বিহুৰ লগত প্ৰাসংগিকতা থকা গীত পৰিৱেশন। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁচোন আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।